কোৰ্টৰ মানুহে পাৰে ৰখা কোৰ্টৰ মানুহে পাৰে কোৰ্টৰ মানুহে পাৰে দুজনী বিয়া পাতিব বাইক উঠা পুৰা হলে কাইলৈ পঢ়িলে মৰিবি লাজ লগা নাই তেখেতেতো জানিব লাগে যে মানে এই বিয়া হোৱা মানুহৰ লগত থাকিব লাগে নে নালাগে যাবগে কেনিবা তেওঁ একেবাৰে পৰিৱেশটো বেয়া নকৰিব তাৰমানে পৰিৱেশটো বেয়া নকৰিব লাহেকে ৰৈ থাকক পৰিৱেশটো বেয়া নকৰিব থানাত কব কোৰ্টৰ মানুহে দুজনী বিয়া পাতিব পাৰে হা কোৰ্টৰ মানুহে এজনী ডিভোৰ্চ নোহোৱাকে এজনী বিয়া পাতিব পাৰে কোৰ্টৰ মানুহে পাৰে হা কোৰ্টৰ মানুহে পাৰে ৰখা কোৰ্টৰ মানুহে পাৰে কোৰ্টৰ মানুহে পাৰে দুজনী বিয়া পাতিব বাইক উঠা বাইক উঠা হা এডোখৰলৈ যাওক ধৰি থাকক তাইক ধৰি থাকক কেলে তাই অত্যাচাৰ কৰিলে বোলে লিগেলি এৰক তাইক তাই লিগেলি এৰক লিগেলি ডিভোৰ্চ দিয়ক তাইক আপুনি লিগেলি ডিভোৰ্চ দিয়ক লিগেলি ডিভোৰ্চ দিয়ে কেলে বিধৱা মানুহজনক আপুনি হেন্দু একদম গুণ্ডা চটকাল ফাটি যাব আপোনাৰ চলে যা অভদ্ৰ চালা অভদ্ৰ তই মানুহজনী বেয়া লিগেলি তই বেয়া মানুহজনী লিগেলি নাৰাকে তই কেলে হেৰি কৰি আছ লিগেলি নাৰাকে তই কেলে তাইৰ লগত সোমাই থাকিবি হা এজনী গিৰিয়েক নাইকিয়া বিধৱা মানুহ তই হেন্দুৰ দি ৰাখিছ কোন ফালৰ পৰা ৰাখিছ তই কোন ফালৰ পৰা স্বীকৃতি দিছ তই কোন ফালৰ পৰা স্বীকৃতি দিলি সেইটো ক চালা বুঢ়া হলি কাইলৈ পঢ়িলে মৰিবি লাজ লগা নাই হা যা যিমান মানুহ আছে থানালৈ মাত দে যিমান আছে থপ থানালৈ মাত কি হল মাৰিবিন তই মাৰিবি নি মাৰিবিন তই মাৰিবি নেকি তই কোৰ্টৰ মানুহ চালা কোৰ্টৰ মোৰ মানুহজনে এজনী বিধৱা মাইকী হেৰি কৰিছে মানুহজনী বদমাছি নহয় এই মানুহজনীয়ে মোৰ সংসাৰখন গোটেই ধ্বংস কৰি দিছে তাই মানুহটো আনি ৰাতি ভৰাই থহি তাই মোক এতিয়া কলত মোৰ লগত তাই কাজিয়া লাগিছে মই এতিয়া বাইদেউহঁতৰ লগত হেৰি কৰি আপোনাৰ মানুহটোৱে কি কয় মোৰ মানুহজনে কোৰ্টত তৰণি কৰে কি নাম বিজয় গগৈ মানুহগৰাকীৰ নাম চুমি বৰা দত্ত ঘৰ ক'ত তাই ঘৰ তিনিকুৰীয়া আজি ক'ত ধৰিলে তাইক আজি তাই ঘৰত ধৰিলে এতিয়া আপুনি কি বিচাৰিছে মই এতিয়া তাইক আপোনালোকে সহায় কৰি তাইক মানে মোৰ মানুহজনৰ পৰা আঁতৰ কৰিব বিচাৰোঁ আমাক আজি হঠাৎ ফোন কৰিলে এগৰাকী বাইদেৱে নলকটাৰ তেখেতৰ স্বামী বিজয় গগৈ তেখেত আমাৰ লখিমপুৰ মহামান্য আদালতত তৰণি কৰে বুলি তেখেতে জনাইছে আমাক তাৰপিছত ক'লে যে তেখেতৰ স্বামী বোলে বিগত অলপ দিনৰ পৰা এগৰাকী আমাৰ আজাদ তিনিকুৰীয়া গাঁৱৰ এগৰাকী বিধৱা মহিলাৰ লগত অবৈধ সম্পৰ্ক আছে আৰু আজি তেখেতে মানে সেই কোৰ্টলৈ যাওঁ বুলি সেই মানুহগৰাকী ঘৰতে সোমাই আছেগে আৰু সেই সূত্ৰে আমি গ'লো তেখেতলোকক আমি ঘৰত নাপালো বাৰু কিন্তু বিজয় গগৈৰ বাইকখনৰ চাবিটো তেওঁৰ বিজয় গগৈ প্ৰথম যিগৰাকী লিগেল ৱাইফ তেখেতে ল'লে আৰু কোৰ্টলৈ নিয়া বেগটো পালে তাৰপিছত মই বিজয় গগৈৰ লগত মানে কণ্টেক্ট কৰিলো তেতিয়া তেখেতে ক'লে যে মই খেলমাটিতে আছো আপোনালোক আহক এনেকে বুলি ক'লত আমি যেতিয়া খেলমাটিলে তেখেতলোকক গ'লো ইতিমধ্যে আপোনালোকক জনাইছো যে যিগৰাকী বিধৱা মহিলাৰ লগত তেখেতৰ অবৈধ সম্পৰ্ক আছে বুলি কৈছে আচলতে মানুহগৰাকী সম্পূৰ্ণ সধবা নিচিনাকে আছে মানে ফুট লগুণ লৈ যে তেওঁ বিধৱা বুলি কোনেও নকয় আচলতে আমি এইটো বাতৰি নকৰিম বুলি ভাবিছিলো কিন্তু এইটো কাৰণে কৰিব লগা হ'ল যেহেতু বিজয় গগৈয়ে মানে খুব উফাইদাংসূচক মন্তব্য কৰিছে তেখেতে কৈছে যে যেতিয়া ধনী ধনী মানুহবিলাকে এইবোৰ কাম কৰে তেতিয়াহ'লে এনেকুৱা নহয় আৰু মই সৰু মানুহ কাৰণে এইবিলাক আপোনালোকে বাতৰি কৰিছে এইবিলাক মোৰ লগত মানে আদালতৰ মানুহৰ হাত আছে মই আইন প্ৰশাসন মোৰ হাতৰ মুঠিত আপোনালোকে মোক কি কৰিব এনেকুৱা ধৰণে মন্তব্যবিলাক কৰাৰ কাৰণে আচলতে আমি এইটো বাতৰি কৰিব লগা হ'ল এতিয়া কথাটো হ'ল কি এজন কোৰ্টৰ কৰ্মৰত এগৰাকী তৰণী তেখেত হ'লেওতো কোৰ্টৰ ইচ্ছা গতিকে তেওঁ এনেকুৱা এটা যদি ২ নম্বৰী কাম প্ৰথম গৰাকী পত্নীক যদি তেওঁ লিগেলি ডিভোৰ্চ নিদিয়াকে এগৰাকী পত্নীৰ লগত অবৈধভাৱে থাকে তেতিয়াহ'লে তেওঁ কি আইনৰ হুৰুঙাৰে সৰকি যাব নেকি গতিকে আমি ক'ব বিচাৰিছো আচলতে দুখ আমি প্ৰথমা পত্নীকো নিদো আৰু যিগৰাকী এতিয়া অবৈধ পত্নী আমি তেওঁকো দুখ নিদো
এইটো কাৰণে নিদো কাৰণ দুখটো কৰিছে নিকৃষ্ট মানসিকতাৰ যি মানে তেওঁ অবৈধ প্ৰেম কৰিছে এগৰাকী বয়সস্থ মানুহ তেওঁ আপোনালোকে ভিডিঅ'টো দেখিব তেওঁ বয়স হৈছে যথেষ্ট আমি সেই মানুহজনকে দুখটো দিম কাৰণ মতা মানুহজনে প্ৰথমা পত্নীকো এৰিব বিচৰা নাই দ্বিতীয় পত্নীকো এৰিব বিচৰা নাই গতিকে তেওঁ তেনেকুৱা নিকৃষ্ট মনোবৃত্তিৰ হলে কেনেকে হ'ব যদি তেওঁ বোলে দ্বিতীয় পত্নীক তেওঁ ৰাখিব মন তেতিয়াহ'লে প্ৰথমাগৰাকীক তেওঁ লিগেলি এৰক লিগেলি তেওঁ খুৰাকি দিয়ক তেওঁ এলুমিনি দিয়ক মাহেকীয়া মেইনটেনেন্স দি তেওঁ মানুহগৰাকীক এৰক এই মানুহগৰাকী তেওঁ দুমোজাত পেলাই থৈছে আৰু দ্বিতীয় যিগৰাকী সেন্দুৰ দি বিধৱা মহিলাগৰাকীক যিগৰাকী সেন্দুৰ দি পত্নী হিচাপে স্বীকৃতি দি থৈছে কোনেও নজনাকে লুকুৱাই চুৰকে ৰাখি থৈছে তেতিয়াহ'লে তেওঁ চুৰেই হ'ব লাগিব বিজয় গগৈক আমি চুৰ বুলিয়ে ক'ব লাগিব কাৰণ তাত আমি নাৰী কেইগৰাকী আমাৰ দৃষ্টিত আমি একো দুখ দেখা নাই এইটো কাৰণে দুখ দেখা নাই কাৰণ সেই মহিলাগৰাকীয়েও খুব বাধ্যত পৰিছে তেওঁ বাধ্যত বাই ফৰ্চ কৰি এই বিজয় গগৈ নামৰ পুৰুষজনে তেওঁৰ লগত 2 বছৰ ধৰি সম্পৰ্কত আছে এতিয়া কথাটো হ'ল যদি পুৰুষজনে তেনেকুৱা দুখ কৰিবলৈ হয় আইন ওলাই আছে ইউচিচি ওলাই আছে বুলি আমি শুনিছো আইন প্ৰশাসন কঠোৰৰ পৰা কঠোৰ হৈছে বুলি আমি শুনিছো আমাৰ বৰ্তমান অসমৰ মুখ্যমন্ত্ৰীগৰাকী তেওঁ এই বিষয়টোত খুব গুৰুত্ব সহকাৰে লৈছে বুলি শুনিছো কিন্তু এই পুৰুষবিলাকক কিয় নাকি লগাব পৰা নাই যি পুৰুষে ঘৰত এগৰাকী বাহিৰত এগৰাকী তেনেকে হলেতো নহব এগৰাকীকে ৰাখক যিকোনো এগৰাকীক ৰাখক তেওঁ যদি তেওঁ বেয়া পাইছে তেওঁ আমাক কৈছে যে প্ৰথম পত্নী বেয়া যদি তেওঁ প্ৰথম পত্নীক বেয়া পাইছে তো লিগেলি আৰু কাৰণ তেওঁ 2গৰাকী কন্যা সন্তান আছে গতিকে সেই মানুহগৰাকী ক'ত যাব আকৌ কৈছে দ্বিতীয় পত্নীগৰাকীকো মই এৰিব নোৱাৰো তেতিয়াহ'লে সেই মানুহজনক তেওঁ ৰাজহুৱাকে তেওঁ গণধোলাই খাবলগীয়া হয় নে নহয় তেওঁতো ৰাজহুৱা স্থানত পিটন খাবলগীয়া মানুহ যদি তেওঁ এৰিব লাগে যিকোনো এজনীক এৰক আৰু এজনীক ধৰক গতিকে আমি প্ৰথমা পত্নীয়ে তেখেতে আমাৰ মানুহ খেলমাটি আৰক্ষী চকীত এজাহাৰ দিছে বিজয় গগৈৰ বিৰুদ্ধে প্ৰশাসনৰ ওপৰত আমি কেছটো এৰি দিছো আৰু এটা কথা আমাৰ জাগৃত নাৰী শক্তি অসমৰ ফালৰ পৰা ক'ব বিচাৰিছো যে এনেকুৱা পৰিস্থিতিটো ইমান বেছি হ'বলৈ গৈ আছে আচলতে দুখটো কাৰ সেই দুখটো কাৰ পুংখানুপুংখকে বিবেচনা কৰিহে আমি এই দুখটো খুচৰি দুখীক মানে শাস্তি দিব লাগে এই ক্ষেত্ৰত আজি যিটো আমি পালো ঘটনা আমি বহুত ঘটনা এনেকুৱা পাই আছো কিন্তু আজি ঘটনাটোত আমি সম্পূৰ্ণৰূপে বিজয় গগৈক জগৰীয়া কৰিম কাৰণ তেওঁ আইনৰ এজন মানুহ হৈ তেওঁ কোৰ্টৰ তৰণি বুলি দম্ভালি মাৰে নিজকে সেই মানুহজনে কিন্তু প্ৰথমা পত্নী একদম আজলি মানুহগৰাকী সেই মানুহগৰাকীকো তেওঁ এৰিব নিবিচাৰে দ্বিতীয় পত্নীকো এৰিব নিবিচাৰে গতিকে তেওঁ যি কৰে এটা কৰক আমি প্ৰশাসনৰ ওপৰত কেছটো এৰি দি আমি উচিত বিচাৰ হ'ব বুলি আশা কৰিছো